গতকালি আমি দেখিলো আদম আলাইহিস সালাম মাটিৰ পৰা গঢ়া হ'ল, কিন্তু এতিয়াও জীৱন নাছিল। আজি আৰম্ভ হ'ল সেই অলৌকিক মুহূৰ্ত। আল্লাহে আদেশ দিলে আৰু আদম আলাইহিস সালাম ভিতৰত ফিকুলে নিজৰ বিশেষ আত্মা। এক ছেকেণ্ডত সলনি হ'ল সকলো। আদম আলাইহিস সালাম চকু খুলিলে, তেওঁ প্ৰথমবাৰ নিশ্বাস ললে। সকল দূত বিস্মিত হৈ আছিল, কাৰণ এয়ে আছিল পৃথিৱীৰ প্ৰথম মানুহ। আদম আলাইহিস সালাম উঠে বহিল, চাৰিওফালে চাইলে। জগতটো তেওঁ প্ৰথমবাৰ দেখা হৈছে। আল্লাহে তেওঁক শিক্ষা দিলে, নাম শিকালে, বুদ্ধি দিলে, জ্ঞান দিলে। এতিয়া আদম আলাইহিস সালাম জীৱন সঠিকভাৱে আৰম্ভ হ'ল। কিন্তু আগতে আছে এক গুৰুত্বপূৰ্ণ ঘটনা। পাৰ্ট 3 জানিম দূতসকল কেনেকৈ আদমক হিজয়া কৰিলে আৰু ইবলিছ কেনেকৈ অস্বীকাৰ কৰিলে।